এডিআৰিৰ পৰীক্ষাও খুব সুন্দৰ কৰি পাৰ হৈ গ'ল তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা সমাপন হ'ল আজিৰ পৰা পুলিচৰ ৰিক্ৰুটমেণ্টটো আৰম্ভ হ'ল মোক ৰাতিপুৱা ডিজিপি মহোদয়ে জনাইছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰো যি দৌৰৰ ফিজিকেল টেষ্ট বা দৌৰ আদি কৰিব লাগে তাৰ আৰম্ভণি আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব আৰক্ষী তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হ'ল অহা 29 অক্টোবৰত আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব মই এডিআৰিৰ তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হ'ল তাৰ বাবে এডিআৰিৰ পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো প্ৰথমটো পৰীক্ষাৰ এনসাৰ কিউ আহিলে প্ৰায় ৮০,০০০ ল'ৰা ছোৱালীয়ে OMR সিটু সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে প্ৰথম পৰীক্ষাৰ OMR সিট যদি আপোনালোকে বিচাৰে সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰ যাতে এনসাৰ কি আমি আপলোড কৰি দিও আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR সিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিও স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গলো মই ভাবো ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব